গোসাইগাঁৱত ভিচিডিচি সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। ৩ নম্বৰ শ্ৰীৰামপুৰ পাৰিষদীয় সমষ্টিৰ অধীনত থকা গ্ৰাহামপুৰ ভিচিডিচিৰ সভাপতি আবু তাহেৰৰ ওপৰত 10 লক্ষাধিক টকা কেলেংকাৰী কৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। গাঁৱত অনুমোদন হোৱা ৰাস্তা আৰু মছজিদৰ উন্নয়নৰ বাবে অহা 10 লক্ষাধিক টকা কেলেংকাৰী কৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে। ওপৰ মহলৰ সংশ্লিষ্ট নেতৃবৃন্দসকলৰ লগত মিলি দুৰ্নীতি কৰিছে বুলিও জানিবলৈ দিয়ে ৰাইজে। অতি নিম্ন পৰিমাণৰ কাম কৰি মাত্ৰ 10-12 হাজাৰ টকা খৰচ কৰি আঁচনিৰ 10 লক্ষাধিক টকা কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰশ্ন উত্থাপন হয় যে দুৰ্নীতিমুক্ত শ্লোগানেৰে চৰকাৰৰ গঠন কৰা প্ৰমোদ বড়োৰ চৰকাৰে এই দুৰ্নীতিৰ ওপৰত কি পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় বিষয়। শ্ৰীৰামপুৰ ভিচিডিচি শ্ৰীৰামপুৰ সমষ্টিৰ মানুহ আমাৰ ইয়াত আনন্দপুৰ দুটা কাম আহিছে, মোল্লাঘাটৰ পৰা বংশীঘাট আৰু আমাৰ মুৰ্ছিদৰ এটা কাম আহিছিল। মানে ৰাস্তাটো 5,95,000 কাম আছিল আৰু মুৰ্ছিদৰ কাম 4 লাখৰো অধিক, 4 লাখৰ বেছি হ'ব। কিন্তু মানে এই বাটৰ যিটো কাম, ৰাস্তাৰ যিটো কাম 3-4 গাড়ী মাটি পেলাইছে আৰু মছজিদত 10-12 গাড়ী মাটি পেলাইছে। মোটামুটি কিমান হ'ব, 10-12 হাজাৰ টকাৰ কাম হ'ব। আৰু বাকীখিনি মানে আমাৰ গাঁৱৰ যিটো নম্বৰৰ ওপৰত দায়িত্ব আছিল, নম্বৰৰ নামটো আবু তাহেৰ, সিহঁতে কি কৰিছে না কৰিছে মই এইখিনি কামটো পাইছোঁ। আমি অনুৰোধ জনাওঁ, আমাৰ দুটা ইয়াম আছে, সজল সিং আৰু উইলছন হাজদা, তেখেতক আমি অনুৰোধ জনাওঁ যে আনন্দপুৰ আহি এই কামৰ তত্ত্বাৱধান বা এই কামৰ তদন্ত কৰি আমাৰ ৰাইজক যাতে জনায়। কিমান দিন আগত হৈছিল কামটো? 7-8 মাস আগত। এতিয়া আপোনালোকৰ কি সন্দেহ হৈছে যে এই কামৰ পইচাখিনি মেম্বাৰ চেয়াৰমেন বা কোনোবা মিলিত হৈ পইচা খাই পেলাইছে নে, সেইটো ভাবে নেকি আপোনালোকে? আমি সেইটো ভাবোঁ যে ইয়াতে মানে আমাৰ ডেভেলপমেণ্ট ব্লক হাতীদিৰা তেখেতৰ মানে BDO ইঞ্জিনিয়াৰ মানে এইটো তদন্ত কৰা নাই বা গাঁৱতে কোনোদিন অহা নাই আৰু ইয়াতে কিবা ভাগি চাগি আছে, এজনে এইবিলাক কৰা নাই। আমি সেইটো মানে বিচাৰ কৰি আছোঁ, নিজে নিজে বুজি আছোঁ, কামেই হোৱা নাই, কাম দেখাই নাই। মছজিদত এটা খাল আছিল, 10-12 ট্ৰেক্টৰ মাটি পেলাইছে, ইয়াতে 4 লাখৰ ওপৰত কাম। ৰাস্তাৰ কামটো হৈছে 5,95,000 কাম, ৰাস্তাতে মাটি পেলাই নাই, মানে 5-6 ট্ৰেক্টৰ মাটি পেলাইছে। আমাৰ ইয়াতে সন্দেহ যে এই টকাটো কি হ'ল।